প্ৰাইম অসমৰ সমূহ দৰ্শকক আদৰণি জনাই মই ৰূপজ্যোতি বৰুৱাই আৰম্ভ কৰিব ওলাইছোঁ আজিৰ আলাপন। আজি আমাৰ মাজত আছে যুৱ উদ্যমী, যুৱ ব্যৱসায়ী সৰোজ শৰ্মা। শৰ্মা ডাঙৰীয়াক আমাৰ অনুষ্ঠানৰ মাজলৈ আদৰণি জনাইছোঁ। নমস্কাৰ। নমস্কাৰ। প্ৰথমে আৰম্ভ কৰোঁ, আপোনাৰ এই পৰিক্ৰমা কেনেকৈ আপুনি ব্যৱসায়ত হাত দিলে হয়। বা আমি জানিব পাৰিছিলোঁ আপুনি প্ৰথমতে চাকৰি কৰিছিলে, চাকৰিৰ পৰা কেনেকৈ ব্যৱসায়ী হ'ল হয় হয় সেই বিষয়ে অকণমান চমুকৈ আমাক জনাব নেকি? হয়, মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰি উঠি মই চাকৰিমুখী হৈছিলোঁ। হয় চাকৰি কৰিছিলোঁ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত চাকৰি কৰিছিলোঁ। চাকৰিৰ পৰা আহি মোৰ মনটো সৰুৰ পৰাই আছিলে এটা ব্যৱসায়িক মন, যে মই কিবা এটা কৰিম আৰু মোৰ লগতে আৰু 10-15 জন বা 100 জন মানুহক যাতে মই কৰ্মসংস্থান দিব পাৰোঁ, সেইটো লক্ষ্য কৰি মই সৰুকৈ প্ৰথম আমি NGOৰে ষ্টাৰ্ট কৰিছিলোঁ। এটা NGO আমি ষ্টাৰ্ট কৰিছিলোঁ। সেই NGOটোৰে আমি বিভিন্ন ধৰণৰ স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিংবোৰ কৰিলোঁ। কৰি লাহে লাহে আমি হেল্থ ৰিলেটেড কামত আগবাঢ়ি আহিলোঁ। আমি এখন হেল্থ কাৰ্ডৰো কাম কৰি আছোঁ, আপুনি শুনিছে চাগে। সেই হেল্থ কাৰ্ডৰো কাম কৰি আছোঁ। আৰু এতিয়া আমি বিভিন্ন ধৰণৰ এতিয়া মানুহবোৰক স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিং দি তেওঁলোকে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে তাৰ ওপৰত আমি এটা সুন্দৰ প্ৰশিক্ষণ দি তেওঁলোকক বিভিন্ন আমি আগুৱাই যোৱাত সহায় কৰিছোঁ। আৰু এতিয়া আমাৰ এই অনুষ্ঠানৰ জৰিয়তে অতি কমেও 7,000 মানুহে ট্ৰেইনিং লৈছে, লৈ তাৰে বহুতখিনি মানুহ এতিয়া স্বাৱলম্বী হৈছে। আৰু আমাৰ ডাঙৰ কথা। হয়, এতিয়া এই পৰ্যায়ক্ৰমে আমাৰ ইয়াতে আমি আমাৰ যিটো অফিচ, এই অফিচতো আমি মোটামুটি 15-20 জন মানুহক কৰ্মসংস্থান দিব পাৰিছোঁ। আৰু বিভিন্ন ধৰণৰ আমাৰ ছ'চিয়েল ৱেলফেয়াৰ কাম হৈ থাকে আমাৰ অনুষ্ঠানৰ জৰিয়তে। তাৰোপৰি আমি মোৰ যিটো ব্যৱসায়িক মন, যে আৰু ওপৰলৈ গৈ আৰু যাতে মানুহক কিবা হেল্প কৰিব পাৰোঁ, তেনেকুৱা এটা মই মানসিকতা লৈ আৰু বহুত চিন্তা পৰিকল্পনা কৰিছোঁ। হয় হয়, তাৰমানে মই কথাটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আজিকালি আমাৰ অসমীয়া যুৱক মানে আপুনিও ধৰক, মই যিমান দূৰ জানো এটা মধ্যবিত্ত পৰিয়ালৰ পৰাই আহিছিলে। চ' চৰকাৰী চাকৰি কৰি থকা চৰকাৰী চাকৰি এটা দলিয়াই পেলাই কেনেকৈ ব্যৱসায়ত আহিব পাৰে, যিটো নেকি একদম মানে সম্পূৰ্ণ এটা মানে বহুত আপোনাৰ ৰিস্ক ল'বলগীয়া কাম। হয় হয়, আপুনি কেনেকে সেই মনত সেই বস্তুটো আহিলে আপোনাৰ? আচলতে কি হয়, মই এটা স্বাধীন মনত কাম কৰিব বিচাৰোঁ। কোনো বছ বা কোনো কাৰোবাৰ আণ্ডাৰত কাম কৰি মই ভাল নাপাওঁ। তাৰ কাৰণে মই বিভিন্ন পৰিস্থিতিৰ চাকৰি কালত পৰিস্থিতিৰ সন্মুখীন হৈছিলোঁ। সেইকাৰণে মই চাকৰিবোৰ এৰিছিলোঁ। এৰি মই ভাবিলোঁ যে মই এটা ব্যৱসায়িক স্বাধীন চিতীয়া মনেৰে কাম কৰিম। আৰু মই মানুহখিনিক যাতে অকল চাকৰি কৰিলে মইহে কিবা এটা কৰি থাকিব পাৰিম, মই আনৰ কাৰণে একো কৰিব নোৱাৰিম। কিন্তু মোৰ মানসিকতাটো আছিল যাতে মই মানুহৰ কাৰণে কিবা কৰিব পাৰোঁ, ৰাইজৰ কাৰণে কিবা কৰিব পাৰোঁ। সেই মানসিকতা লৈয়ে মই ব্যৱসায়লৈকে, চাকৰি জীৱনৰ পৰা ব্যৱসায় জীৱনলৈ মই ঢাপলি মেলিলোঁ। আপুনি কিমান বছৰ চাকৰি কৰিছিল আৰু চৰকাৰী চাকৰি? হয়, মই প্ৰথম প্ৰাইভেট কৰিছিলোঁ, চৰকাৰী চাকৰিও পাইছিলোঁ। সেইবোৰো মই প্ৰত্যেকখন কৰিলোঁ। কৰি মই মোটামুটি আপোনাৰ প্ৰাইভেট আৰু হেৰি মিলাই 10 বছৰ মই আছিলোঁ তেনেকুৱা চাকৰি জীৱনত। তাৰপিছত মই মোৰ ব্যৱসায় জীৱন মই আৰম্ভ কৰিলোঁ। আৰু এতিয়া এটা সুন্দৰ স্থিতিত আমি উপনীত হ'ব পাৰিছোঁ। এতিয়া আমাৰ আজিকালি মানে অসমত শিক্ষিত নিবনুৱাৰ সংখ্যাটো যথেষ্ট বেছি আৰু ইয়াৰ বৃদ্ধিৰ হাৰ বাঢ়ি গৈহে আছে। কমাৰ কোনো মানে আশা দেখা নাই। তো সেই যুৱক যুৱতীসকলক বা যুৱক যুৱতীসকলে ব্যৱসায় আৰম্ভও কৰে, বহু ক্ষেত্ৰত দেখা যায় ৰেষ্টুৰেণ্ট দিয়ে বা ফাৰ্মাচী দিয়ে বা অন্য বিভিন্ন ধৰণৰ, কিন্তু তেওঁলোকৰ ব্যৱসায়টো সফলতাৰ দিশলৈ আগবঢ়াৰ আগতেই বন্ধ হৈ পৰে বিভিন্ন কাৰণত। আৰ্থিক হ'ব পাৰে বা ব্যৱসায়িক সংক্ৰান্তীয় কিবা হ'ব পাৰে। এনেকুৱা ক্ষেত্ৰত আপুনি সেই ল'ৰাবিলাকক মানে কিহৰ কাৰণে তেনেকুৱা হৈছে, মানে আপুনি কি বুলি ভাবে? হয়, প্ৰথম কি হ'ব লাগিব, তেওঁলোকৰ এটা মন লাগিব যে মই এটা ব্যৱসায় কৰিম। আৰু ব্যৱসায়ত ধৈৰ্য লাগিব, যে একেদিনে মই ফল নাপাওঁ, ধৈৰ্য ধৰিব লাগিব। আমাৰ মেক্সিমাম মানুহৰ কি হয়, ব্যৱসায়টো ষ্টাৰ্ট কৰি নেক্সট দিনাৰ পৰা এটা ভাল ইনকাম বিচাৰে, ধৈৰ্যটো কম হয়। কেতিয়াবা ব্যৱসায়ত লছ হয়, কেতিয়াবা লাভ হয়। অন্তত ব্যৱসায়ত মোৰ ধাৰণাৰে 3 বছৰ অন্তত ধৈৰ্য সহকাৰে ব্যৱসায়টো কৰিব লাগিব। লছ হ'লেও কৰিব লাগিব 3 বছৰ। আমি এইটো কওঁ একশ্যন পিৰিয়ড। 3 বছৰ আমি এইটো একশ্যন মুডত থাকিব লাগিব। লাভ হ'ব পাৰে, লছ হ'ব পাৰে। আৰু 3 বছৰ যদি আমি ধৈৰ্য ধৰি কামটো কৰিব পাৰোঁ, তেতিয়া সি গ্ৰথ মুডত যাব ধৰে বিজনেছটো। আৰু তেতিয়া সেই যিজন মানুহ 3 বছৰ ধৈৰ্য ধৰি কাম কৰিব, সেই নিশ্চয়
সফলতা পাব কিন্তু আমাৰ মানুহখিনিৰ কি হৈছে যিখিনি ব্যৱসায় ভিত্তিত আহে কিছুমানে ধৰক আনক দেখি পেলাই কৰিব বিচাৰে কৰি তেওঁ ধৈৰ্য হেৰাই যায় ব্যৱসায়টো তাতে স্তব্ধ হৈ যায় আৰু আমি মাৰ্কেটতো আমি ঘূৰি কিছুমান পাইছো যে বহুত মানুহে কি হয় ব্যৱসায়টো কৰিব আহে কিন্তু এটা সুন্দৰ বা সুস্থ তেওঁলোকে এটা মাৰ্কেটিং নাপায় যাৰ ফলত তেওঁলোকে যদি কিবা এটা কৰিব বিচাৰে সেই মাৰ্কেটিঙৰ অভাৱ হয় তেনেস্থলত বজাৰখন নাপায় সেই বজাৰখন নাপায় কাৰণে তেওঁলোকে এটা চিন্তাত পৰে যে আমি যদি কামটো কৰো কালি যদি আমি এখন ভাল বজাৰ নাপাওঁ আমিতো লছত যাম তাৰ কাৰণে আমি এটা অতি শীঘ্ৰে আমি এটা আনি আছো যে এটা যেনেকে শ্বপিং পৰ্টেল আনি আছো তাত মাল্টি ভেণ্ডৰ অপচন থাকিব যেনেকে এমাজন ফ্লিপকাৰ্ট থাকে তাত যদি কোনোবাই কিবা প্ৰডাকচন কৰি আছে বা কোনোবাই কিবা তাত এতিয়ালৈকে অনলাইন বা অফলাইন দি আছে আমাৰ পৰ্টেলৰ আমাৰ এই যেটো ই-কমাৰ্চ হ'ব তাৰ থ্ৰু তেওঁলোকে এটো সেল কৰিব পাৰিব আমি তেওঁলোকক এখন সুন্দৰ বজাৰৰ ব্যৱস্থা কৰাই দিম আৰু আমি এটো হেৰি কৰি আছো এটা আমাৰ এক্সপোৰ্ট ইম্পোৰ্টটো হ'ব এটা সুন্দৰ পদক্ষেপ হয় কিন্তু এইখিনি এটা কথা মানে সুধু সংখ্যাগৰিষ্ঠ ল'ৰা ছোৱালী মানে বিশেষকৈ ল'ৰাবিলাক যেহেতু কৰ্মসংস্থাপন ল'ৰাক আজিকালি ছোৱালীকো লাগে বাৰু সমানে হৈ গৈছে কিন্তু আৰ্থিক দিশটো মানে কিমানখিনি ধন বা অৰ্থ হাতত থাকিলে ব্যৱসায়টো কৰিব পাৰিব সেই বস্তুখিনি লৈ পেলাই অকমান মানে কনফিউজ হৈ থাকে তেওঁলোকৰ মাইন্ড বিলাক যে মোৰটো পইচা নাই ইমানখিনি টকাৰে মই কি ব্যৱসায় কৰিম সেই কিমানখিনি টকাৰ দৰকাৰ হয় সাধাৰণতে মনটো দৰকাৰ হয় নে এটা বৃহৎ অৰ্থৰ প্ৰয়োজন হয় আপোনাৰ মতে হয় মোৰ মতে মনটো লাগিব এটা ব্যৱসায়িক মন লাগিবই কামটো কৰিবৰ কাৰণে দুই নম্বৰ তেওঁৰ এটা সুন্দৰ পৰিকল্পনা লাগিব বহুত মানুহে কি কৰে ব্যৱসায়টো এটা আৰম্ভণিতে বহুতখিনি ইনভেষ্টমেন্ট কৰি দিয়ে তেওঁলোকে হিচাপতকে ধৰক তেওঁলোকে ব্যৱসায়টো যেটো ব্যৱসায়টো তেওঁলোকে 1 লাখৰে কৰিব পাৰে তাতে তেওঁলোকে 5-10 লাখ টকা সোমাই দিয়ে কিন্তু যেতিয়া 5-10 লাখ টকা তেওঁলোকৰ এবছৰত ৰিটাৰ্ণ নাহে তেওঁলোকে অলপ কি হৈছে মনটো ভাঙি যায় তেওঁলোকে ব্যৱসায়টো বন্ধ কৰি দিব লগা হয় যাৰ ফলত তেওঁলোকে লছৰ সন্মুখীন হয় সেইকাৰণে কও যে আমি কিছুমান কাউন্সেলিং পাই ব্যৱসায় যে মই কিবা এটা ব্যৱসায় কৰিব বিচাৰিছো যে মই কেনেকে কাউন্সেলিং লৈ ব্যৱসায়টো আগবঢ়াই লৈ যাম বা ব্যৱসায়টোত মই কেনেকে মুনাফা অৰ্জন কৰিব পাৰিম তাৰ কাৰণে বিভিন্ন কাউন্সেলিং প্ৰগ্ৰাম আছে তেওঁলোকে হেবোৰ ল'ব পাৰে বিভিন্ন সেক্টৰৰ পৰা দিয়া হয় বিভিন্ন এটো আপোনালোকৰ প্ৰতিষ্ঠানৰ ফালৰ পৰা দিয়া আছে আমাৰ প্ৰতিষ্ঠানৰ পৰা আমি দিও আৰু এনেকুৱা বিভিন্ন প্ৰতিষ্ঠান আছে তেওঁলোকৰ ওচৰত গলো তেওঁলোকে পাব হেতু আৰু আমাৰ ওচৰত আহিলেও তেওঁলোকে পাব যেটো বস্তু আমি এটা ধৰক মোৰ এক কথা মই ব্যৱসায়টো আৰম্ভ কৰিছিলো 10000 মূলধনেৰে হয় 10000 মূলধনেৰে কাম কৰি এটা সৰু ৰুমেৰে আমি ষ্টাৰ্ট কৰিছিলো কৰি পৰ্যায়ক্ৰমে এটো আমি আগবঢ়াই এটা বা 1 by 1 কে আমি আগবঢ়াই লৈ গৈ আছো হয় আমি এনেকে ব্যৱসায়টো উপৰলৈকে লৈ গৈ আছো কিন্তু আমি একেবাৰে কি হয় বহুত টকা ইনভেষ্টমেন্ট কৰি দিয়া নাই বা একেলগে বহুত টকা ইনভেষ্টমেন্ট কৰিব পৰা তেতিয়া মোৰ পৰিবেশো নাছিলে ক্ৰমান্বয়ে অলপ প্ৰফিট এটা পাইছো আকৌ প্ৰফিটটো আমি ইনভেষ্টমেন্ট কৰাইছো প্ৰফিটটো আকৌ প্ৰফিট হৈছে সেই প্ৰফিটটো আকৌ এটা প্ৰজেক্টত লগাইছো এনেকে আমি হেৰি কৰিছো এতিয়া আমি অহা মাহত আমি এটা ডাঙৰ প্ৰজেক্ট কৰিব যাইছো আমি এটা ডায়েৰী ফাৰ্ম খুলিব গৈ আছো যোৱাকালি আমাৰ গোটেই কামখিনি হৈ গ'ল অহা মাহৰ পৰা আমি ডায়েৰী ফাৰ্মটো ৰাইজৰ মাজলৈ উলিয়াই আনিম বুলি ভাবিছো এখানে আৰু এটা কথা খুদো আমাৰ বিশেষকৈ যুৱ প্ৰজন্মই দেখি পেলাই ব্যৱসায়টো বেছিকৈ কৰিবলৈ যোৱা আমি দেখো তাৰ মানে পৰিলক্ষিত হয় যে এও এটো কাম কৰিছে বুলে ফাৰ্মাসি দিছে এই ফাৰ্মাসি দি যথেষ্ট উন্নতি কৰিছে মই ফাৰ্মাসি এখনে খোলো বা এই ৰেষ্টুৰেন্ট দিলে মই ৰেষ্টুৰেন্ট এখনে কে দিম কিন্তু সেই নিজৰ এটা ইনোভেটিভ এটা বা বেলেগ কিবা এটা মানে ডিফারেন্ট কিবা এটা কৰাৰ হাবিয়াটো অকমান কম দেখা যায় নেকি আমাৰ ৰাজ্যখনত হয় কম দেখা যায় ইয়াত কিছুমান হয় মই লগ পাইছো বহুতখিনি লৰা ছোৱালী বা মোতকে জ্যেষ্ঠ মই লগ পাইছো তেওঁলোকৰ ব্যৱসায় কৰা এটা মানসিকতা আছে ব্যৱসায় কৰিব আগবাঢ়ি আহিছে কিন্তু তেওঁলোকৰ কি হয় কেতিয়াবা কিছুমান মানুহে কয় যতে ব্যৱসায় কৰি আগবাঢ়িব পাৰিবি জানো এটা নেগেটিভ থিংকিং বা ভাইব এটা ফ্যামিলিৰ ফালৰ পৰা হওক বা ওচৰ চুবুৰীয়া সমাজৰ পৰা আহে তেতিয়া তেওঁলোকে এটা ভাঙি পৰে কিন্তু মই কৈছো যে এটো ভাঙি পৰিলে নহব আহিব আপুনি কিবা এটা কৰিব আহিলে আপোনাৰ পজিটিভ নেগেটিভ দুটাই থাকিব হয় সংগ্ৰামটো লাগিব সংগ্ৰাম মই যেতিয়া চাকৰি জীৱন এৰি মই ব্যৱসায়ত আহিছিল মোকো বহুতে কৈছিলে যে ব্যৱসায়ত উন্নতি কৰিব নোৱাৰিব অমুক হ'ব তমুক হ'ব বিভিন্ন ধৰণৰ আমাক নেগেটিভ কৰিছিলে কিন্তু আমি পজিটিভ হৈ যদি কামটো কৰো ধৈৰ্য সহকাৰে একান্ত মনে যদি কামটো কৰো নিশ্চয় আমি সাকসেস হ'ব পাৰিম যুৱ উদ্যমী যুৱ ব্যৱসায়ী সৰোজ শৰ্মাৰ সৈতে হোৱা আমাৰ কথোপকথনৰ প্ৰথম খণ্ডটি ইমানতে সমাপ্ত হ'ল
দ্বিতীয় তথা অন্তিম খণ্ড শুনিবলৈ পাব অহা বৃহস্পতিবাৰে।